নমস্কাৰ সকলোকে। সৰুতে 15 আগষ্ট বুলি ক'লে মনটো আনন্দৰে ভৰি পৰিছিল। পুৱা পতাকা উত্তোলন, দেশপ্ৰেমৰ গান, স্কুলৰ অনুষ্ঠান, সেই সময়ত স্বাধীনতা দিৱস মানে আছিল উৎসৱ, আনন্দ আৰু গৌৰৱ। কিন্তু সময়ৰ লগে লগে যেতিয়া আমি ডাঙৰ হওঁ আৰু ডাঙৰ হোৱাৰ লগে লগে কিছুমান কঠিন বাস্তৱকো বুজিবলৈ শিকোঁ। আজি 15 আগষ্টত সেই মোৰ মনত এটা প্ৰশ্ন আহে, স্বাধীনতা মানে আচলতে কি? যেতিয়া দেশৰ যন্তৰ মন্তৰত নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীক লাঠিৰ কোব খাবলগীয়া হয়, যেতিয়া নিজৰ কথা কোৱাৰ অধিকাৰ বিচৰাটো ইমান কঠিন হৈ পৰে, আৰু যেতিয়া প্ৰতিদিনেই কোনোবা নহয় কোনোবা ছোৱালীৰ ওপৰত ধৰ্ষণৰ খবৰ শুনিবলৈ পাওঁ, তেতিয়া আকৌ প্ৰশ্নটো আহে, আমাৰ ছোৱালীসকল কিমান স্বাধীন? আমি আমাৰ ল'ৰা ছোৱালীক কওঁ, তোমালোকে এখন স্বাধীন দেশত জন্ম লৈছা, কিন্তু সেই স্বাধীনতাৰ অৰ্থ কি? কেৱল পতাকা উত্তোলন, কেৱল দেশপ্ৰেমৰ গান গোৱা, নে নিজৰ অধিকাৰৰ বাবে নিৰ্ভয়ে মাত মাতিব পৰা? দেশ স্বাধীন হোৱা আৰু প্ৰতিজন মানুহে স্বাধীনতা অনুভৱ কৰা এই দুয়োটা কথা একে নহয়। মই এখন এনে ভাৰত বিচাৰোঁ য'ত ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধিকাৰৰ কথা ক'বলৈ ভয় নকৰে, য'ত এজনী ছোৱালীয়ে ৰাতিও নিৰ্ভয়ে ঘূৰি ফুৰিব পাৰে, য'ত ন্যায় বিচৰাটো অপৰাধ নহয়, আৰু য'ত স্বাধীনতা কেৱল 15 আগষ্টৰ এটা দিনত নহয়, প্ৰতিদিনে অনুভৱ কৰিব পৰা এটা অধিকাৰ হয়।